সৎসংগৰ লক্ষণখিনি ক'বলৈ যাওঁতে মাতৃ দেৱহূতিক কপিল প্ৰভু ভগৱন্তই কৈছে যে যিজনৰ বাক্যত কেতিয়াও আনে আঘাত পাব নোৱাৰে, যিজনৰ মুখত কেৱল সদায় অমৃতহে বৰ্ষণ হয়। তুমি কৰ্মৰ ত্যাগ কৰি তুমি সন্ন্যাসী হ'ব নোৱাৰা। গীতাত সেইকাৰণে মূল দৰ্শন কৰ্মবিহীন সন্ন্যাসীয়েও যাৰ নিজৰ লগতে পৰৰ কল্যাণ সাধন কৰিব নোৱাৰে সেই সন্ন্যাসীৰো কোনো মূল্য নাথাকে। কৰ্ম কৰিবই লাগিব। শুনিয়ে পৰীক্ষিতক শুনালে, এবাৰেই শুনালে আৰু দ্বিতীয়বাৰ শুনাৰ প্ৰয়োজনীয়তা নাহিলে তেওঁ কিন্তু মোক্ষপ্ৰাপ্ত হ'ল। তাৰ পৰা আমাৰ শিকিবলগীয়া কথা এইটো যে আমি যে ভাগৱত সদায় কৈ আছোঁ, শুনি আছোঁ, আমি কিমান সিমান স্তৰলৈ নিজকে নিব পাৰিছোঁ। শুকমুনিয়ে যেনেকৈ এবাৰ শুনিলে, এবাৰ ক'লে তেওঁ মোক্ষ পাই গতি লাভ কৰিলে, আমি এই ভাগৱত সদায় শুনি আছোঁ, কৈ আছোঁ, আমি কিমান সেই স্তৰলৈ নিব পাৰিছোঁ সেইটো বিচাৰ্য বিষয় আত্মমন্থনৰ। সেইটো আমি কৈ পৰা কথা নহয়। দ্বিতীয় এটা কথা, নৈমিষাৰণ্যত যেতিয়া সুতমুনিয়ে, নিষ্কুলৰ বংশ সুতমুনিয়ে ভাগৱত যেতিয়া শুনাবলৈ গ'ল, 60,000টো আছিলে তাত। এজন নিষ্কুলৰ লোকে ভাগৱত শুনাব বুলি নুশুনো বুলি 32,000 উঠি গুচি গ'ল, বাকী থাকিল 28,000। 28,000 ভাগৱত শুনিলে আৰু গতি লাভ কৰিলে। এতিয়া আমাৰ মাজত দৰ্শনৰ বিষয়েটো আমি ইয়াত সেই 60,000 সদৃশ আছোঁ। ইয়াত আমি ভাগৱত শুনিছোঁ, আমি সেই 32,000 ভিতৰত পৰিম নে ইয়াত শুনি কেৱল এখন কাণেৰে শুনি এখন কাণেৰে আঁতৰাই দি গৃহবাসত আচৰণ নকৰাকৈ থাকিম, আমি সেই 32,000 ভিতৰত পৰিম নে আমি সেই থাকি যোৱা হৃদয়ংগম কৰি আচৰণলৈ অনা এই 28,000 ভিতৰত পৰিম? সেইটো আত্মমন্থনৰ কথা, হয়নে? এই শুকমুনিয়ে যেতিয়া পৰীক্ষিত শুনাবলৈ গৈছিলে, পৰীক্ষিত সৰ্পগ্ৰস্তত হৈ আছে, সাপগ্ৰস্তত আছে। সাপগ্ৰস্তত থকা সেই পৰীক্ষিতে জন্মেজয়ক মাতি আনি ৰাজসিংহাসনৰ পৰা আদি কৰি সমস্তখিনি লগতে গতাইছে। কৈছে যে মোৰ হাতত আৰু 7 দিন সময় আছে, মই ৰাজ্যভাৰে এইখিনি কাম জন্মেজয়ক মাতি আনি গতালে মোৰ 7 দিন মোৰ নিজৰ কাৰণে কৰিব লগা আছে। ইয়াৰ পৰা এটা সৰু কথা আমি নিজৰ মনলৈ আহিব লাগে যে আমাৰ জীৱনকালত 7 দিনৰ সেই 7টা মিনিট আমি নিজৰ কাৰণে ৰাখিছোঁ নে নাই? পৰীক্ষিতৰ দৰে সংসাৰৰ কাৰণে ৰাখিছোঁ। পৰীক্ষিতে অন্তিম কালত উপলব্ধি কৰিও কিন্তু 7 দিন নিজৰ কাৰণে ৰাখিলে, আমি এতিয়া কেইদিন নিজৰ আত্মাটোৰ কাৰণে ৰাখিব পাৰিছোঁ? তাৰপিছতে আৰু এটা কথা মন কৰোঁ, আমি পৰীক্ষিতক উত্তৰাৰ গৰ্ভত অশ্ৰধমাৰ হাতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে স্বয়ং বিষ্ণুৱে নিজে আহি ৰক্ষা দিলে গৰ্ভতে, যাৰ কাৰণে পৰীক্ষিত এটা নাম বিষ্ণুৰাত বুলিও পালে। এটা দৰ্শন চাওক, সেই পৰীক্ষিতে গৰ্ভতে ঈশ্বৰ প্ৰভুৰ আশ্ৰয় পাইছে, অভয় আশ্ৰয় পাইছে। সেই পৰীক্ষিতে 3বাৰকৈ অশ্বমেধ যজ্ঞ সম্পূৰ্ণ কৰিব পাৰিছে। সেই পৰীক্ষিতে সেই ডেকা বয়সতে, সেই ডেকা কম বয়সতে ঈশ্বৰ প্ৰভু ভগৱন্তক স্তুতি কৰাৰ সেই মানসিকতা পাইছে। আৰু কলিক যেতিয়া লগ পালে ধৰ্ম আৰু বসুমতীৰ সৈতে, কলিকো কিন্তু নিগ্ৰহ কৰি কালৰ পৰা আমাক মুক্ত কৰিলে। আৰু সেই পৰীক্ষিতে যেতিয়া বুদ্ধিত বিঘিনি ঘটি সৰ্বগ্ৰস্ত হৈ তেওঁ কিন্তু এটা বস্তু আমি ইয়াৰ পৰাই দৰ্শন ল'বলগীয়া আছে। সেই পৰীক্ষিতৰ পুতেক জন্মেজয় সৰ্পত আঘাতপ্ৰাপ্ত হৈ পিতৃ পৰলোকগামী হ'ব বুলি জানি তেওঁ পিতৃৰ সেইখিনি সময়ত দিয়া দায়িত্ব পালন কৰি সমস্তখিনি শ্ৰাদ্ধবিধি নিয়মমতে কৰি লৈ সেই জন্মেজয়ে সৰ্পযজ্ঞ পাতি সমস্ত সৰ্পখিনি তাত আহুতিও দিলে। তক্ষকে উপায় নাপায় গৈ ক'ত গৈছে? ইন্দ্ৰৰ আসনত গৈ মেৰ খুৱাই বচোৱা বুলি কৈ শৰণাপন্ন হৈছে। ইন্দ্ৰই অমৃত খুৱাইছে, সকলোৱে জ্ঞাত। সৰ্পযজ্ঞ কৰি থাকোঁতে যেতিয়া তক্ষক আহি পোৱাহি নাই অগ্নিকুণ্ডত, ঋষিসকলক ব্ৰাহ্মণসকলক জন্মেজয়ে সোধোতে ক'লে
যে অমৃত খাই এতিয়া ইন্দ্ৰৰ সিংহাসনত মেৰ লৈ আছে, এতিয়া অহা নাই, আনিব পৰা নাই, কাৰণ অমৃত খাই আছে আৰু ইন্দ্ৰ সহিতে আছে। জন্মেজয় ক'লে মোৰ পিতৃ বৈৰীক ইন্দ্ৰই ৰক্ষণাবেক্ষণ দিয়ে, ইন্দ্ৰৰ সহিতে আমি যজ্ঞত আহুতি দিয়া। ইন্দ্ৰৰ সহিতে স্বৰ্গৰ পৰা খহি পৰি যজ্ঞলৈ আহিল। বাটত বৃহস্পতি গুৰুৰ ৰক্ষাত বাৰু বাচিল। মই উপস্থাপনটোৱে কৰিছোঁ, মই দৰ্শনটোলৈ এতিয়াহে যাবলৈ চাম। এবাৰ তেন্তে ভাবি চাওঁ আহকচোন, যি পৰীক্ষিতে গৰ্ভতে বিষ্ণুৰ পৰা ৰক্ষা পাইছিলে, যি পৰীক্ষিতে 3বাৰকৈ অশ্বমেধ যজ্ঞ কৰিব পাৰিছিলে, যি পৰীক্ষিতৰ পুত্ৰই সৰ্পযজ্ঞ পাতি সমস্ত সৰ্পক আহুতি দিয়াৰ ক্ষমতা ৰাখিব পাৰিছিলে, সেই পৰীক্ষিতে যেতিয়া অভিশপ্ত হৈছিলে তেওঁ এবাৰো কিয় নাভাবিলে যে ময়ো মোৰ এই বিপদটোৰ পৰা উপায় পোৱাৰ কিবা এটা উপায় আছে নেকি? সাধাৰণতে এজন অভিশপ্তই কি কৰে? যোনে অভিশাপ দিয়ে তেওঁৰ ওচৰলৈ যায়, প্ৰভু ভুল হৈ গ'ল, ক্ষমা কৰি দিয়া, উপায় এটা দিয়া, ৰক্ষা কৰা, অজস্ৰখিনি কিবা নহয় কিবা এটা উপায় এটা ল'বই আৰু। পৰীক্ষিত কিন্তু এবাৰো যোৱা নাই। ওলোটাই এই বুলিহে কৈছে, ভাগৱতৰ প্ৰথম স্কন্ধতে আছে, পদ্মাৱতী দীঘলীয়া কৰিব বিচৰা নাই, যে উপযুক্ত শিক্ষা মোৰ এইটো হৈছে, দ্বিতীয়বাৰ যাতে কোনেও দেৱ দ্বিজ আদিক যাতে বিঘিনী বা বিবেক শূন্য হ'লেও যাতে অপমানিত নকৰে, তাৰ এটা উপযুক্ত শিক্ষা হওক, তক্ষকে দংশন কৰি মূল শৰীৰ ভস্ম কৰক। এতিয়া আমাৰ পৰা আমি শিকিবলগীয়া দৰ্শন এইটোৱে তাৰ পৰা, যে আমি নিজে কৰা ভুলবোৰ কিমান অনুশোচনালৈ আনিছোঁ, নে নিজৰ ভুলবোৰক জাপিবলৈ কাৰণে প্ৰয়াস কৰিছোঁ, নে তাৰ পৰা উদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছোঁ, নিজৰ ভুলখিনিক কিমান আমি গ্ৰহণ কৰি লৈছোঁ। পৰীক্ষিতৰ পৰা শিকিবলগীয়া চমু দৰ্শন সেইখিনি। এতিয়া তালৈ আৰু দীঘলৈয়ে কৈ নাযাওঁ, খালি এটা কথা, আৰম্ভণি হৈছে। গতিকে পৰীক্ষিতে যেনেকৈ ভাগৱত শাস্ত্ৰৰ আৰম্ভণি পৰীক্ষিতক দংশনৰ চলেৰে এডাল মৰা সাপেৰে আৰম্ভ হৈছে, ভাগৱত শেষ হৈছে তক্ষকৰ আগমনৰ এডাল জীয়া সাপেৰে। ইয়াৰ পৰা বৃহৎ দৰ্শন সেইটোৱে হৈছে যে ভাগৱত শাস্ত্ৰ এনেকুৱা এখন শাস্ত্ৰ যি সৰ্পৰ দৰে কালক অজ্ঞানতাৰ অন্ধকাৰ নাশ কৰি জ্ঞানৰূপী ভগৱন্ত বস্তুক উদ্দীপ্ত কৰে। সেয়াই হৈছে ভাগৱত শাস্ত্ৰ। সেইভাগে ভাগৱত শাস্ত্ৰ, যি ভাগৱত শাস্ত্ৰই কালৰূপী অজ্ঞানতাক নাশ কৰি ভক্তিৰূপী জ্ঞানবন্তী ৰসক পোহৰাই তোলে। এয়াই হৈছে ভাগৱত। গতিকে পৰীক্ষিতক যেতিয়া এটা সাপ দিছিলে, চিংগিমুনিৰ বাক্যটোলৈ এবাৰ মন কৰোঁ, তাৰ পৰা আত্মদৰ্শনলৈ আহিবলৈ সুবিধা হ'ব। চিংগিমুনিয়ে কৈছিলে, ৰাম কোপে আৰু কত আখি দৰ্শন সুবান্ত অকুশী কৰ জল লয়া কৰিলা সন্ত দিবাক লাগিল নিপ তিক চান্দ সাপ পিতৃক কৰিলে দ্ৰোহ পৰিকৃত বাপ সপ্তম দিনতে তোক তক্ষকে দংশোক বিষবনি লাগি আখ ভস্ম হৌক। শেষৰ শব্দটো কি বুলি কৈছে? বিষবনি লাগিয়া শৰীৰ ভস্ম হৌক, জীৱটোক ভস্ম কৰিব পৰা নাই। অভিশপ্ত পৰীক্ষিতেও সেইটো কথা প্ৰথমতে অজ্ঞানতা মায়াৰ আৱৰণত আছিলে কাৰণে বুজি পোৱা নাছিলে। চিংগিমুনিয়েও পূৰ্বতে জানিছিলে যে জীৱটোক বধ কৰাৰ ক্ষমতা মোৰ নাই, গতিকে সেই শৰীৰটোৱে ভস্ম হওক। ইয়াৰ পৰা শিকিবলগীয়া দৰ্শন এইটোৱেই, আমি কৰা কৰ্মৰাজিৰ পৰা যিমানখিনি আছে সুখ ভোগ ঐশ্বৰ্য বিভূতি মান সম্ভান সম্বন্ত সমস্তখিনি শৰীৰটোৰ লগতেহে আছে। এদিন এইটোৱে ভস্ম হ'ব। সেই অদৃশ্য শক্তিটো পৰম ব্ৰহ্ম ভস্ম হ'ব নোৱাৰে, না তাক কোনোবাই দহন কৰিব পৰা ক্ষমতা আছে।
সেই পৰব্ৰহ্ম তত্ত্বৰ কথালৈ আৰু নাযাওঁগৈ আমি। সেইকাৰণে এতিয়া কপিল দেৱহতীৰ আখ্যানৰ ভক্তি যোগৰ প্ৰথম মাৰ্গত কি কৈছে তাৰ কথাই চমুকৈ ক'বলৈ এটা প্ৰয়াস কৰিম। কপিল মুনি যেতিয়া জন্ম হৈছে দেৱহতীৰ মাতৃৰ গৰ্ভত, দেৱহতীৰ যদি চমু বংশলতালৈ যায় মাত্ৰ এটা বাক্যত ক'বলৈ হ'লে স্বয়ংভূমনু আৰু শতৰূপাৰ কন্যা প্ৰিয়ব্ৰত উত্তানপদ আছেই গোটেইখিনি। তিনিগৰাকী কন্যা আকুৰ্তি, দেৱহতী আৰু প্ৰসূতি। আমি এতিয়া দেৱহতী পাইছোঁ, বাকীখিনি বাদ দিছোঁ, আজি আলোচনালৈ নানো। দেৱহতী পাইছোঁ। দেৱহতীয়ে পূৰ্বকল্পৰে পৰা ঈশ্বৰ প্ৰভু ভগৱন্তক স্তুতি কৰি আছিলে, হে প্ৰভু, মই যদি তোমাৰ শ্ৰীমুখেৰে যদি তত্ত্বজ্ঞান অলপ পালোহেঁতেন, তোমাৰ মুখেৰে যদি কিছু জ্ঞান গৰ্ভ কথা জানিলোহেঁতেন, তোমাক যদি মই পুত্ৰৰূপে পালোহেঁতেন, মই বৰ কৃতাৰ্থ হ'লোহেঁতেন। আৰু ব্ৰহ্মাদেৱে তেতিয়া পূৰ্বকল্পতে কৈছিলে, হ'ব যোৱা, উপযুক্ত সময় যেতিয়া আহিব তেতিয়া তোমাৰ ওচৰলৈ তেখেতে নিজে আহি ধৰা দিবহি। উপযুক্ত সময় আহিল। কদৰ্ম মুনিৰ উদৰৰ দ্বাৰা মাতৃ দেৱহতীৰ গৰ্ভত স্থিতি লৈ কপিল প্ৰভু ভগৱন্তৰ অংশ অৱতাৰ হিচাপে ভূমিষ্ঠ হ'ল। আৰু যে ভূমিষ্ঠ হ'ল তেতিয়াই সেই শৈশৱৰ লীলামেলা তেওঁ কৰা নাই। শ্ৰীকৃষ্ণৰ আমি বৃন্দাবনী লীলাৰ পৰা আদি কৰি যশোদা গৃহৰ পৰা লীলা কৰি পেলাই আনকি জন্ম হওঁতেই কাৰাগাৰত দৈৱকী বাসুদেৱৰ পৰা সমস্ত লীলা পাওঁ, কিন্তু কপিল মুনিৰ আমি লীলামেলা নাপাওঁ। কপিল মুনি সৰ্বাধিক সময়ত তেওঁ মৌনবধ হৈ থাকে, একো খেলা ধূলা নকৰে, কৰ্মৰ পৰা ৰত থাকে। মাতৃ দেৱহতীয়ে কৈছে যে হে প্ৰভু, মই তোমাক চিনি পাইছোঁ, মোৰ এতিয়া পূৰ্বকল্পৰ ব্ৰহ্মাদেৱৰ কথা মোৰ স্মৰণলৈ আহিছে। অলপ আগলৈকে তোমাক মই সন্তান হিচাপে গণ্য কৰি আছিলোঁ, এতিয়া মই উপলব্ধি কৰিছোঁ। গতিকে হে প্ৰভু, তুমি মোক তোমাৰ মুখৰ দ্বাৰা মোক তোমাৰ জ্ঞানৰ কথাখিনি কোৱা, যাতে মই এইটো জীৱনত মই মুখ্য লাভ কৰিব পাৰোঁ। কাৰণ ব্ৰহ্মাদেৱে পূৰ্বতে কৈছিলে যে যেতিয়া তোমাৰ শ্ৰীমুখেৰে মই জ্ঞান কথন শুনিম, তোমাৰ দৰ্শন লাভ কৰিম, তোমাক পুত্ৰৰূপে লাভ কৰিম, আৰু তেতিয়াই মই মুকুতি লাভ কৰিম। গতিকে হে প্ৰভু ভগৱন্ত, তুমি মোক সেইকণ কৃপা কৰা আৰু তুমি মোক উদ্ধাৰ কৰা বুলি কপিল প্ৰভুৰ ওচৰত মাতৃ দেৱহতীয়ে প্ৰণিপাত জনাইছে। মাতৃ দেৱহতীয়ে প্ৰণিপাত জনাই এই বুলিও কৈছে যে হে প্ৰভু, মোৰ হৃদয়ত এটা অহংকাৰ ভাৱ জন্ম হৈছে, সেইটো অহংকাৰ কিন্তু তুমিয়েই দিছা। গতিকে সেই অহংকাৰ ৰূপী কালটোক মোৰ মনৰ পৰা দূৰ কৰা। আৰু ভগৱন্তৰ অংশ অৱতাৰ স্বৰূপ কপিল মুনিয়ে তেতিয়া হৃদয়তে আনন্দ লাভ কৰিছে। তেতিয়া ক'বলৈ কৈছে বাকীখিনি কৈছে, তাৰ মাজতে এষাৰ কথা শেষতে কৈছে যে চিত্তটোক তুমি প্ৰথমতে সংযম কৰিবলৈ লোৱা, যদিহে তুমি মোৰ কথা শুনিবলৈ বিচৰা। ঠিক একেদৰে কপিল প্ৰভুৱে যেনেকৈ মাতৃ দেৱহতীক প্ৰথমতে মন স্থিৰ কৰিবলৈ কৈছে, তেনেদৰে ঈশ্বৰ প্ৰভু ভগৱন্তৰ কথা শুনিবলৈ, সৎসংগত থাকিবলৈ, ঈশ্বৰৰ কৰ্ম কৰিবলৈ প্ৰথমতে নিজৰ মনটোক স্থিৰ কৰি খোপনি পুতি ল'ব লাগিব, যাতে সি লৰচৰ হ'ব নোৱাৰে। সেইকাৰণে এইটো প্ৰথম পৰামৰ্শ দিছে মাতৃ দেৱহতীক কপিল মুনিয়ে। আৰু কৈছে কাক? আমাৰ সমস্তকে। সুবিধাই বিচাৰি পোৱাই ক'ত কেনেকৈ কি ক'ব পাৰি। গতিকে মাতৃ দেৱহতীক কোৱাৰ চলেৰে কপিল মুনিয়ে প্ৰথমতে আমাক নিজক সংযম হ'বলৈ দিছে, যে আজি আমি যিকণ সময় থাকোঁ, নালাগে বিশ্বৰ শাস্ত্ৰ জানিব, নালাগে বিশ্বৰ সন্ন্যাসৰ ব্ৰত পালন কৰিব, নালাগে বিশ্বৰ দান দক্ষিণা কৰিব। যদি কায় বাক্য মঞ্চিতে খন্তেকো মুঠি মাৰি ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে সমস্তখিনি তাতেই পাম। একেদৰে মনটো স্থিৰ কৰিবলৈ আমাক প্ৰথমতেই পৰামৰ্শ দিছে। ইয়াৰ পাছত কি কয় আমি শুনিম। এষাৰি শেষত কৈছে যে সৎসংগৰ কিন্তু মূল বস্তু, সেইকাৰণে কৈছে মন শুদ্ধি আদি কৰি যতেক আছয়, সৎসংগ সবাই মূল জানিবা নিশ্চয়। মন শুদ্ধিও কৰিব লাগিব, তুমি সৎসংগটো থাকিব লাগিব। সংগটো আমাৰ ঢেৰ আছে, সৎসংগ বাচিব লাগিব। এতিয়া সৎসংগ বাচোঁতেও খেলি মেলিখন লাগে নহয়, বাহিৰে এটা আৰু ভিতৰে দেখোন 84টা।
কিয় 84 লক্ষ জনী লৈ অহা নাই জানো? আছেনে নাই? বাহিৰে এটা 84 লক্ষ জনীৰ লক্ষণ কেইটা আছে ন? 84 লক্ষ, গতিকে 84টা ভিতৰত আছে। গতিকে সেই 84টাক বশীভূত কৰি সেই এটা কৰিব লাগিব। এতিয়া তাৰ কাৰণে সৎসংগ লাগিব। এতিয়া সৎসংগত আমি আছোঁ, মনো আমাৰ স্থিৰ হৈ আছে বুলি ধৰি লৈছোঁ। পাঠে আমাক কি কয় তাৰ লগতে আশ্চৰ্যকৈ আগবাঢ়িবলৈ প্ৰয়াস কৰে। কৃষ্ণ কৃষ্ণ এৰাম জীৱৰ দুৰ্ভেদ্য পাখ সংগ কহয় কিন্তু দুৰ্জনৰ সংগ এৰিবে না গয় সেয় সংগ নিতে যদি কৰয় ধূত মুখৰ দুৱাৰ তেৱে খুৱয় মুকুত সাধুৰ লক্ষণ আৱে কহু কৰি হার খুৱয় করুণা চিত্ত সুহৃদ খবৰ শাস্ত্ৰ অনুবৰ্তী শক্ৰ নাহিউত পন সুখী গুণেহে মাত্ৰ তাৰাৰ ভূষণ মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত মুত প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰি লন্ত মূৰ সুমংগল কথা কহন্ত সুনন্ত মুত মন দিয়া হবে তাপয়ে ৰাৱন্ত তাৰা কবুলয় সাধু জানিবা আয় তাৰাৰে সংগক তুমি প্ৰাৰ্থিবা সদায় ইয়াৰো মূৰয় খণ্ডিত ব্ৰিজ প্ৰকাশক কৰ্ণৰ মনৰ সদা আনন্দ কাৰক এন কথাই উপজয় সাধুৰ সংগত তাক যারা সাবধানে শুনয় সতত অল্পকালে ঈশ্বরত তারার নিশ্চয় শ্রদ্ধারতি ভক্তি অনু কর্মে উপজয় ভক্তি ভইলে পুরুষর বৈরাগ্য জন্ময় তেৱে সি দেখে জীবে মুকুতি
ভক্তি পুষন্ত প্রতি তুমি বিষয়ত কোন উচিত ভকতি তাত মোৰ ভাগ্য ভক্তি বুজিবা সায়ু যেন অনায়াসে তজু স্বরূপ নায়ু কেন বিধি ধ্যান কত বিধয়ঙ্গ তার ইটু কথা মুহ কবু যায়ু বাৰ হেৰাম মই স্মৃতি ইটু কথা বৰ টান সুখে বুজু যেন মতে কয়ু ভগবান কৃষ্ণ মাতৃ দেৱহূতিক কপিল প্ৰভুৱে সৎসংগৰ কিছুমান লক্ষণ কৈছে। আমি সেই সৎসংগৰ লক্ষণখিনি আমি সেই সৎসংগ বাছি লওঁতে আমি নিজেই চিনাক্তকৰণ কৰিব পাৰিব লাগিব। এতিয়া আকৌ আৰু এটা কথা, অজ্ঞানীজনে যেনেকৈ জ্ঞানৰ মূল বুজি নাপায়, ঠিক একেদৰে কিন্তু যদি ভকতিৰ বীজ হৃদয়ত নাথাকে তেওঁ কিন্তু সৎসংগও বিচাৰি নাপায়। তেওঁৰ ভিতৰত সেই পূৰ্ব আভাস থাকিব লাগিব, তেওঁৰ হৃদয়ত সেই পুণ্য সঞ্চিত থাকিব লাগিব, তেওঁৰ হৃদয়ত সেই সৎ বাসনা সৎকৰ্মৰ দ্বাৰা জন্ম হোৱা তেওঁৰ সৎ ভাৱনাখিনি থাকিব লাগিব। যদি পুণ্য সঞ্চয় নাথাকে তেন্তে হ'লে ভকতি কৰিবলৈ যাওঁতে কিন্তু সন্মুখত থকা সৎজনকো কিন্তু চিনাক্তকৰণ কৰিব নোৱাৰিব। ইয়াত ভাগৱতে সৎসংগৰ লক্ষণখিনিহে কৈছে, আমি সংযোগহে কৰিছোঁ। যাৰো আছে পুণ্য অসংখ্যাত শিশি পাতে কাণ কৃষ্ণ কথাত, আনে কৃষ্ণ কথাত কিন্তু মন বান্ধিব নোৱাৰে। ঠিক একেদৰে আমি গুৰু ভজিবলৈ যাওঁতেও শিষ্যজন সেই সিমান পাকৈত হ'ব লাগিব, তেতিয়াহে উপযুক্ত গুৰু ভজিব পাৰিব। যদি শিষ্যজনো যদি একেবাৰে চালুকীয়া হয়, একেবাৰে অসৎ মাৰ্গৰ হয়, তেতিয়াহ'লে কিন্তু তেওঁ গুৰু ভজিব নোৱাৰিব। তেওঁ গুৰু ভজিব পাৰিব, সেই অসৎ সংগৰজনকে তেওঁ গুৰু ভজিব লাগিব। গতিকে জীৱৰ কল্যাণৰ কাৰণে কৰ্ম মূল বস্তু। কৰ্মৰ পৰা সঞ্চিত হ'ব লাগিব, তেতিয়াহে সেই সৎসংগলৈ আহিব পাৰিব লাগিব। যিটো আনন্দ আজি আমি ইয়াত পাইছোঁ সমবেত হৈ, সেইখিনি আনন্দ আমি বেলেগত নাপাওঁ। বেলেগজনে বেলেগ ঠাইত যিখিনি আনন্দ পাইছে সেইজনে ইয়াত আহি লৈ পেলাই কিন্তু এঙা মুহি চিঙা দি থাকিব লাগিব। ইয়াত একো ৰস জীৱ বিচাৰি নাপাব। পাৰ্থক্য সেইখিনি। ইয়াতে এতিয়া আমাৰ সাংখ্য দৰ্শনৰ কথা কোৱাৰ আগতে প্ৰথমতে আমি সাংখ্য দৰ্শনটো এৰাই চলিম বুলি ভাবিছিলোঁ, কিন্তু পাতটো লুটিয়াওঁতে সাংখ্য দৰ্শন আহিয়ে পৰিলে। বাৰু সাংখ্য দৰ্শন আমি অলপ খৰকৈ গুচি যাম। ইয়াতে সৎসংগৰ লক্ষণখিনি ক'বলৈ যাওঁতে মাতৃ দেৱহূতিক কপিল প্ৰভু ভগৱন্তই কৈছে যে যিজনৰ বাক্যত কেতিয়াও আনে আঘাত পাব নোৱাৰে, যিজনৰ মুখত কেৱল সদায় অমৃতহে বৰ্ষণ হয়, যিজনৰ মুখত কেতিয়াও ঈশ্বৰৰ কথা বাদে যাতে অবাইচ শব্দ নাথাকে। হাজাৰ খং উঠক, নিজক সন্তুলন কৰি ৰাখিলেই হ'ল, যাতে অবাইচ মুখেৰে নোলায়। ইয়াতে এটা চমুকৈ বৰ্ণনা কৰি থওঁ। আমি কিমান ভকতিৰ মাৰ্গত আছোঁ তাকে নিজে নিজক পৰীক্ষা কৰিব পাৰিম। এটা সৰু উদাহৰণ দিওঁ। সাধাৰণতে আমাৰ মোক বাখ্যা অনুষ্ঠানত গ্ৰাম্য কথালৈ মই একেবাৰে নাযাওঁ।
কেৱল এটা উদাহৰণ সৰুকৈ লৈছোঁ। আপুনি মই কোনোবা এজন কিবা এটা কাৰণত দৌৰা দৌৰিকৈ ভিতৰলৈ গ'লোঁ, দুৱাৰদলিতে উজত খাই বুঢ়া আঙুলিৰ নখটো ছিঙি গ'ল। সেইখিনি সময়ত মুখৰ পৰা কি ওলাই আহিছে? আই ঐ বোপায়ো কিবা এটা ওলায়। মই বাকী সস্তীয়া শব্দবোৰ আনিব বিচৰা নাই, মাৰ্জিত, কাৰণ মই মাৰ্জিত আসনত বহি আছোঁ, মাৰ্জিত কথাই পাতিম। গতিকে আই ঐ বোপাই আৰু অজস্ৰখিনি ওলাব। বোলে হৰিয়ে ৰাখিব নোৱাৰে, আই ঐ বোপাইহে ৰাখিব। ইয়াৰ পৰা কি বুজি ল'লোঁ? যে আমি মায়াৰ বন্ধনত বেছিকৈ বান্ধ খাই আছোঁ, আমি ভকতিৰ পথলৈ যাব বিচৰা নাই। কৃষ্ণক ক বুলি ক'লেহে মুখেৰে ওলাই, অজ্ঞানতা অচেতন অৱস্থাত কৃষ্ণ মুখেৰে বাছ নহয়। কাৰোবাক কি কথা ওলাইছে? সংসাৰৰ কোনোবা এজনৰ কথা ওলাইছে। এই একেটা যেতিয়া উজততে কেতিয়াবা কোনোবা কাৰণত কাৰোবাৰ আই ঐ বোপাইটো নোলায়েই, কেতিয়াবা অবাইচ শব্দহে ওলায়, হয়নে নহয় বাৰু? অবাইচ শব্দ ওলায়। ইয়াৰ পৰা কি বুজিছোঁ? আমি মায়া বন্ধনটো দূৰৰে কথা, আমি কুসংস্কাৰত আছোঁ। আমাৰ সংগ ঠিক নহয়, আমাৰ স্বভাৱ চৰিত্ৰৰ পৰা আদি কৰি আমাৰ কৰ্মৰাজি ঠিক নাই, যাৰ কাৰণে অবাইচ শব্দ ওলাইছে। একেটা উজততে যদি কোনোবাজনে কেনেবাকৈ ভুলতে ঈশ্বৰৰ সহস্ৰ নামৰ ভিতৰত এটা নাম বাজ হৈ আহিল, তেতিয়াহ'লে ধৰি লওক আপোনাৰ মোৰ আখৰাখন ঠিকেই জ্বলি আছে। তাতেই ধৰিব পৰা যাব, নিজে নিজকে আমি পৰীক্ষা কৰি চাব পাৰিম যে আমি কোনটো মাৰ্গত আচলতে আছোঁ। ইন্দ্ৰিয়ক আমি বশীভূত কৰিব ইমান সহজ নহয়, স্বয়ং ব্ৰহ্মাই নোৱাৰিলে, আৰু আমিতো সাধাৰণ মনুষ্য। গতিকে ইন্দ্ৰিয়ক সন্তুলন কৰিব নোৱাৰোঁ, ইমান সহজ নহয়। কিন্তু কিছু বস্তু সন্তুলন কৰিব পাৰোঁ। খং উঠক, ক্ৰোধ উঠক, কৈছে কিবা এটা, প্ৰথম এইটোতো চাব পাৰিম, সেই গালিত বা সেই যেতিয়া কাৰোবাক অনুশাসন শিকাবলৈ যাওঁতে, কাৰোবাক নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ যাওঁতে মুখৰ পৰা অবাইচ শব্দকেইটা নালাগে ওলাব। মাৰ্জিত ভাষাৰেও কথা ক'ব পাৰি। এতিয়া সৎসংগৰ প্ৰথম আচৰণত কি কৈছে? যে তেওঁ স্বভাৱগতভাৱে তেওঁৰ বাক্যত সদায় অমৃতেহে বৰষিব, তেওঁৰ বাক্যত কেতিয়াও বেলেগে আঘাত নাপাব। সেইজন সৎসংগৰ এটা লক্ষণ। আৰু সৎসংগৰ আন লক্ষণৰ ভিতৰত ক'বলৈ যাওঁতে কৈছে যে সৎসংগৰ ব্যক্তিজনে লক্ষণৰ ভিতৰত তেওঁ হৰিক বাদ দি আন কাকোকে প্ৰথম স্থান নিদিব। ঈশ্বৰ প্ৰভু ভগৱন্তক বাদ দি আন কাকোকে স্থান প্ৰথমে নিদিব। তেওঁ অনন্ত কোটি বিভূতিখিনিৰ কথা জানিব পাৰে, তাত কোনো আপত্তি নাই। জ্ঞানৰ কাৰণে সমস্তখিনি লাগে, কিন্তু জ্ঞানে গতিদাতা হ'ব নোৱাৰে। বিভূতি অজস্ৰৰ কথা জানক, তাৰ মৰ্যাদাখিনিৰ কথা জানক, অন্যান্য ব্ৰত উপবাসৰ কথা সকলোখিনি জানক, কিন্তু প্ৰথম গুৰুত্ব কাক দিব? স্বয়ং ভগৱন্তকহে দিব। সেইজন সৎসংগৰ এটা লক্ষণ। সেইকাৰণে কৈছে যে কেৱল মাত্ৰ আন সকলো এৰি কেৱল মোকেহে যিজনে ভজে, সেইজনেই মোৰ এজন সৎসংগৰ ভকত। আৰু কৈছে যে পুত্ৰ ভাৰ্যা সমস্ত যত যি আছে, এই সমস্তখিনি থকাৰ পাছতো, দায়িত্ব সহকাৰে সেইখিনি পালন কৰাৰ পাছতো কিন্তু সমস্তখিনি মোতে সমৰ্পণ কৰে। এই বুলি কোৱা নাই গৃহবাস ত্যাগ কৰি তুমি জংঘললৈ গৈ সন্ন্যাস হোৱা। গুৰু দুজনে শংকৰদেৱে দুবাৰ বিবাহ পাতি দেখুৱাইও দিলে, মাধৱদেৱে বিয়া নপতাকৈও দেখুৱাই দিলে, তুমি কোনটো লোৱা ল'লে এইটো হ'ল। ইয়াত কৈছে যে তুমি গৃহবাস ত্যাগ কৰি, সংসাৰ ত্যাগ কৰি, তুমি কৰ্মৰ ত্যাগ কৰি তুমি সন্ন্যাসী হ'ব নোৱাৰা। গীতাত সেইকাৰণে মূল দৰ্শন, কৰ্মবিহীন সন্ন্যাসীয়েও যাৰ নিজৰ লগতে পৰৰ কল্যাণ সাধন কৰিব নোৱাৰে, সেই সন্ন্যাসীৰো কোনো মূল্য নাথাকে। কৰ্ম কৰিবই লাগিব। কেৱল সেই কৰ্মখিনি নিষ্কাম আৰু সমৰ্পিত ভাৱনাৰে হ'ব লাগিব। সেই কৰ্মত আৱেগ থাকিব পাৰিব, কিন্তু স্বাৰ্থ থাকিব নোৱাৰিব। কৰ্তব্য থাকিব পাৰিব, কিন্তু তাত প্ৰতিদান স্বৰূপে পাব পৰাৰ কাৰণে সেইটো লালসা থাকিব নোৱাৰিব। তেনেকৈ কৰ্ম কৰি আগুৱাই যাব লাগিছে। এতিয়া পিতৃস্বৰূপে সংসাৰখন প্ৰতিপালন কৰা পিতৃৰ দায়িত্ব।
পত্নী হিচাপে সংসাৰখন সুন্দৰ কৰাৰ পত্নীগৰাকীৰ দায়িত্ব। পুত্ৰ হিচাপে পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ লগতে নিজৰ কল্যাণ সাধন কৰি দেশৰ আৰু সমাজৰ সংস্কাৰ সাধন কৰা পুত্ৰ কন্যাৰ দায়িত্ব। প্ৰত্যেকৰে নিজা নিজা দায়িত্ব আছে। এই দায়িত্বখিনি সুচাৰুৰূপে প্ৰত্যেকেই পালন কৰি অনাসক্ত ভোগবাদী হৈ পেলাই আগুৱাই যাবলৈ কৈছে। গীতা আৰু বেদৰ কিন্তু মূল দৰ্শন। বেদতো এইটো কথা আছে, গীতাতো আছে, প্ৰাচীন যিখিনি আমাৰ শিক্ষাৰ ব্যৱস্থা আছিলে তাতো আছে। তাত এই বুলিয়ে আছে, সমস্ত শাস্ত্ৰৰ মূল বস্তু এইটোৱে যে তুমি বৈৰাগ্য হোৱা। ইয়াত কৈছে ইয়াৰ পিছতে বৈৰাগ্য হ'বলৈ দিছে। বৈৰাগ্য হ'বলৈ জানে ইয়াৰ অৰ্থ এইটো নহয় তুমি সমস্তখিনি এৰি দিয়া, এৰি দি তুমি বৈৰাগ্য হোৱা, সংসাৰৰ ভিতৰত থাকি আসক্তিবিহীন হৈ ভোগবাদী হোৱা। আচল বৈৰাগ্য সেইটোৱে। আসক্তিবিহীন হৈ সংসাৰৰ ধৰ্ম পালন কৰি আসক্তিবিহীন হৈ ভোগবাদী হোৱা। তোমাৰ দেহটোৰ কাৰণে লাগে আহাৰ, লাগে, সেইখিনি লোৱা। মই খোৱা নাই নহয়, মই খুৱাই আছোঁ। ঠিক একেদৰে মই দেখা নাই, সি চাই আছে। মই বোলা বস্তুটো সেই আত্মা বা সেই বুদ্ধি, সেই বিবেক। আৰু চাই আছে চকুযোৰে কি হয়? চাই আছে আপুনি মোৰ মুখলৈ, ভাবি আছে বেলেগ এটা, তাৰমানে সি চাই আছে, মই চাই থকা নাই। পাৰ্থক্য সেইখিনিয়ে, মই আৰু মোৰ মাজত পাৰ্থক্য সেয়াই। ইয়াত সেই বুলিয়ে কৈছে যে ভোগবাদী হোৱা তাত আপত্তি নাই, কিন্তু বৈৰাগ্য হৈ সমৰ্পণ মোৰ ভাৱত কৰা। সৰল ভাষাত ক'বলৈ হ'লে আমি এতিয়া সৎসংগৰ লক্ষণ কি কি চাম? যে তেওঁ বাক্যত অমৃত বৰষিব, তেওঁৰ বাক্যত কেতিয়াও বেলেগে কষ্ট নাপাব, তেওঁ ভগৱন্ত প্ৰভুক প্ৰথম স্থান দিব, বাকী বিভূতিক তেওঁ জানিলেও দ্বিতীয় স্থানৰ পৰা প্ৰথমলৈ নামে, আৰু একান্ত মনেৰে ঈশ্বৰ ভকতিত সমৰ্পন্ন হ'ব। লগতে তেওঁ সংসাৰ বা তেওঁ নিজৰ কৰ্তব্য কৰ্মত ৰতি থকাৰ পাছতো সমস্তখিনি বৈৰাগ্যস্বৰূপে ঈশ্বৰ সমৰ্পণ কৰি কৰ্ম নিৰ্বাহ কৰিব। সেয়াই হৈছে সৎসংগ। এইখিনি সৎসংগৰ কথা কৈছে আৰু বৰ দীঘল কৰিব বিচৰা নাই। পিছত কৈছে যে বৈৰাগ্যৰ কথা ইতিমধ্যে আলোচনা কৰিছোঁ। ইয়াৰ পাছত এতিয়া সাংখ্য দৰ্শনৰ কথা আহিব। সাংখ্য দৰ্শনখিনি আমাৰ আইগৰাকীয়ে বৰ সুন্দৰ কণ্ঠৰে পাঠ কৰিছে, গতিকে তেওঁ অকণমান খৰকৈ যাব। ইয়াৰ পাছত আমি ভক্তিযোগ পাম। কৃষ্ণ।